Dear students, আজিৰ ক্লাছত আমি ক্লাছ 10 এছএমইজৰ লেসন নম্বৰ 6 চাম। ইয়াৰ নামটো কি আছে উদ্যোগী হওঁ আহা। ইয়াক লিখিছে কোনেনো দেৱজিৎ ভূঞা। ঠিক আছে, ইয়াতে মানে উদ্যোগী মানে জানে ইণ্ডাষ্ট্ৰিয়েলিষ্ট তো সেনেকুৱা বস্তুটো হ'ব খুজিছো। তাৰে কাৰণে ইয়াতে বহুত কিবা কিবি দিয়া আছে, সেইবিলাক আপোনালোকে চাব। লেসনটো দীঘলা হয় অলপ ইয়াতে চব হোষ্টেলৰ নামো দিয়া আছে, নেম কেয়াৰ ডাউনটাউন নহয়, আমাৰ যে গুৱাহাটীত আছে GNRC, মানে বহুত কিবা কিবি দিছে ইয়াতে, যাৰ কাৰণে আপনি এক্সপিৰিয়েন্স ল'ব পাৰে কেনেকে আমি ইনকামটো কৰিব পাৰো লাইফত। ঠিক আছে, বহুত ইম্পৰ্টেন্ট লেসন হয় এইটো, ভালকে পঢ়িব। আৰু ইয়াৰ পিছত কেইটামান শব্দাৰ্থ দিয়া আছে ইয়াতে আৰু তাৰ তলত আমাৰ কুৱেশ্যন আনসাৰ আৰম্ভণি হ'ব। ঠিক আছে, এতিয়া আজিৰ ভিডিঅ'ত আমি কুৱেশ্যন আনসাৰ ডিসকাস কৰিম। ওকে, 13 ইয়াৰলৈকে আছে। ঠিক আছে, but before starting my class, welcome to my YouTube channel Exam Jyoti, and now let's start the class. Okay, প্ৰথম কুৱেশ্যনটো দিছে যে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি নহয়। সো প্ৰকাশ গোস্বামী। ঠিক আছে, কি নাম আছে? গোস্বামী, প্ৰকাশ গোস্বামী। নেক্সট আছে খ নম্বৰটো, যে শ্ৰেণী শিক্ষক গৰাকীৰ আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল। তো নতুন বিষয় যে লৈছিল তেওঁ কি নাম আছে এইটো বিষয়টোৰ। সো এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে, সেইটো হৈছে তেওঁৰ টপিকৰ নাম। যে তেওঁ এজন মানুহে কেনেকে নিজকে বিজনেসটো ষ্টাৰ্ট কৰিব পাৰে। ঠিক আছে, এইখিনি হৈছে তেওঁৰ মেইন পইণ্ট। থাৰ্ড নম্বৰটো আছে গ নম্বৰটো, যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত কি থকা ক্ষুদ্ৰ ব্যৱধান কি আছে সো এইটো চাওঁ আমি। গ নম্বৰটো, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল কিনো এলাহ জানে নহয়, যাৰ কাৰণে মানুহে কাম কৰিব নোৱাৰে এটা থাকিলে। নেক্সট আছে আপোনাৰ ঘ নম্বৰটো, এজন সফল উদ্যোগী হবলৈ কি কি গুণ প্ৰয়োজন, মানে এটা সফল মানুহ হোৱাৰ কাৰণে কি কি বস্তু লাগে। তো ঘ নম্বৰটো চাওঁ, এজন সফল উদ্যোগী হোৱাৰ বাবে ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সমানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি লাগিব। ঠিক আছে, সেইখিনি বস্তু এটা মানুহৰ থাকিব লাগিব, তেতিয়াই সেই মানুহজনে ধুনীয়াকে বিজনেস কৰিব পাৰিব, উদ্যোগী হবলৈ পাৰিব। ওকে, নেক্সট আছে ঙ নম্বৰটো, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনত কোৱা কথাটো কি আছিল। সো কোকা কোলা যে নামটো শুনিছে নহয়, সেই কোম্পানীৰ এটা বিজ্ঞাপনটোত কি কৈছিল, ইট ক্ৰিকেট, স্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট এণ্ড ড্ৰিংক ক্ৰিকেট। ওকে, সো ক্ৰিকেটটো খাওক, ক্ৰিকেটটো শুৱক, ক্ৰিকেটটো সপোন দেখক, ক্ৰিকেটটো খাই দিয়ক, সেইটো এটা তেওঁৰ বিজ্ঞাপনৰ সেনেকৈ কথাটো লিখা আছিল। ঠিক আছে, তাৰপিছত আপোনাৰ প্ৰথম শ্বটো কি দিছে নাৰায়ণ মূৰ্তি কোন হয় সো নাৰায়ণ মূৰ্তিটো কোন হয়, ইনফোসিস যে কোম্পানী আছে নহয়, নাম শুনিছে নহয়, ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এন্টাৰপ্ৰেনিউৰ হয়। তাৰ মানে ইনফোসিস কোম্পানীৰ যে মেইন প্ৰতিষ্ঠাপক হয়, তেওঁৰ নাম কি আছিল, নাৰায়ণ মূৰ্তি। ওকে, নেক্সট আমাৰ প্ৰথম শ্বটো হ'ল, দ্বিতীয় শ্বটো চাওঁ এতিয়া। বিজিতে বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল নহয়। সো বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকলে হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয় নহয়। তাৰমানে নিজেও বিজনেস কৰি আনকো কাম দিয়ে, যাতে সিহঁতৰো ঘৰ চৰ চলি থাকে, হয়নে। নেক্সট হ'ব আমাৰ প্ৰথম জটো বৰিকা জটো। নেক্সট আছে আপোনাৰ কি বৰিকা জটো, যে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব। সো প্ৰথমতে আপোনাৰ কি হ'ব, প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাই পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু হৈ থাকিব লাগিব, আৰু লগতে সৰুতে চাইকেল শিকাৰ দৰে কৰি উঠিবলৈও সাজু হৈ থাকিব লাগিব। তাৰমানে তেওঁ যেনেকে এটা মানুহ পৰিল আৰু উঠিব লাগিব, এইটো নহয় যে পৰিলো মানে পৰিলোৱে, তেতিয়া মানুহজনে কেতিয়াও সফল হ'ব নোৱাৰে। ওকে, ঝ নম্বৰটো কি দিছে যে থমাস আলভা এডিসন নহয়, ইলেক্ট্ৰিক বাল্ব তেওঁ ওলাইছিল তো তৈয়াৰ কৰা তেওঁৰ বাবে বিফল হৈ কি কৈছিল। তাৰমানে যেতিয়া তেওঁ বিফল হৈছিল তো কিবা এটা কৈছিল, কি কৈছিল এইটো কথা লিখিব দিছে সো বিখ্যাত বৈজ্ঞানিক থমাস আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব যেতিয়া তৈয়াৰ কৰোতে বাৰে বাৰে বিফল হৈ যেতিয়া পাইছে, মন্তব্য কৰিছিল যে মই বিফল হোৱা নাই। তেওঁ নিজকে কৈছিল যে মই বিফল হোৱা নাই মাত্ৰ বুজিলো যে দরজার ধৰণে ই কাম নকৰে। বুজি পাইছে নে? এইটো বস্তু আপোনালোকৰ ইয়াতে দিয়া আছে পেজ নম্বৰ 29। এইটো চাওকচোন, ইয়াতে দিয়া আছে বিখ্যাত বৈজ্ঞানিক এডিসনে কি কৈছিল যে মই বিফল হোৱা নাই, মাত্ৰ মই বুজিলো যে দরজার ধৰণে ই কাম নকৰে। এইটো বস্তু মই ইয়াৰে পৰাই দিছো। ঠিক আছে,
নেক্সট আছে আমাৰ 2 নম্বৰটো সময়কো বুজাই লিখা। প্ৰথমতে কটো আছে উদ্যোগী পুৰুষ সিংহৰ সমান এলেও কাষ পুৰুষৰ নিচান হা। শিক্ষক গৰাকীয়ে কিয় এইদৰে কথাটো ক'লে বুজাই লিখা হা। সো ইয়াৰ উত্তৰটো চাওঁ এতিয়া 2 নম্বৰটো। শিক্ষক গৰাকীয়ে কোৱা উদ্যোগী পুৰুষ সিংহৰ সমান হয় আৰু এলেও কাষ পুৰুষৰ সমান নিচান। সো কথাষাৰ অৰ্থ এই যে ইজন উদ্যোগী আৰু কৰ্মই মানিব নোৱাৰাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ হয়নে। আৰু সিংহ যিদৰে কৰ্মদাৰ আত্মবিশ্বাস সাহস আছে সেই উদ্যোগী ব্যক্তিও নিজৰ কৰ্মদায় আপোনাৰ আত্মবিশ্বাস সাহস আদি কামত খটুৱাই জীৱন পথত আগবাঢ়ে। তাৰমানে মানুহ এটাতো এলাহ কৰিব নালাগে, এলাহ হ'ব নালাগে আৰু কামৰ প্ৰতি আত্মবিশ্বাস থাকিব লাগে, তেতিয়া মানুহজনে আগবাঢ়িব। অ'কে, নেক্সট আমাৰ খটো হ'ল খ নম্বৰটো চাওঁ এতিয়া। খটো কি কৈছে ইয়াতে যে সফল উদ্যোগী হবলৈ কিয় কঠিন। এটা সফল উদ্যোগী মানে ইণ্ডাষ্ট্ৰিয়েলিষ্ট এটা সফল যেতিয়া হয় সেইটো হোৱাটো বহুত ডাঙৰ কথা হা, বহুত কঠিন হয়। কিয় এনেকুৱা হয়? সো সফল উদ্যোগী সকলৰ কাৰণে কি হয়, হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সমানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। ঠিক আছে, এইখিনি বস্তু সেইটো লাগিবই গুণ হিচাপে। সকলোৰে এই গুণবোৰ নাথাকে আৰু এই গুণ চবৰ তাত নাথাকে হা। সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামী ছাৰে কৈছিল। বুজি পাইছে কথাটো, যে এইবিলাক বস্তু যে চব মানুহে যে দিবই গুণ হিচাপে, সেইটো সেনেকুৱা নহয়। এই গতিকে চবেইতো সফলো নহয়। বুজি পাইছেনে? নেক্সট গ নম্বৰটো চাওঁ। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে এজন প্ৰচেষ্টা কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে এইটো বুজাই লিখা হা। এতিয়া গ নম্বৰটো চাওঁ। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিক্ষা আৰম্ভ কৰি বহুতৰে আপোনাৰ চাইকেলৰ পৰা পৰি হাত ভৰি ছাল বাকলি এৰাই যায় নহয়। কাৰোবাৰ পৰি হাত ভৰি ভাঙে। যিসকলে ছাল বাকলি যোৱাৰ পাছত আৰু হাত ভৰি ভঙাৰ পিছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে তেওঁলোকে আৰু জীৱনত কেইদিন চাইকেল চলাব নোৱাৰে। যিসকলে ছাল বাকলি এৰোৱাৰ পিছতো হা চেষ্টা কৰি থাকে আৰু প্ৰথমে তলত চলাব পৰা হয়, তাৰপিছত লাহে লাহে জাপ মাৰি ওপৰত উঠিব, ভাল পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হয়। অৰ্থাৎ যিয়ে এৰি নিদি লাগি থাকে, মানে বস্তুটো এৰি দিয়া নাই, কৰি আছে কামটো, তেওঁ এদিন সফল হ'ব উদ্যোগী হ'বলৈ। অ'কে, তাৰমানে চাইকেল চাপোজ চলাই আছে, প্ৰথমতে শিকি আছে, পৰি গ'ল, যদি এৰি দিয়ে কেতিয়াও সফল হ'ব নোৱাৰিব। সেনেকে লাগি থাকিব লাগিব, তেতিয়া এদিন শিকিব পাৰিব। সেই কথা ক'ব খুজিছে ইয়াতে। ঠিক আছে, নেক্সট এতিয়া আমি ঘ নম্বৰটো চাম। উদ্যোগী নিপুণসকল ব্যক্তি কোৱা হয় বুজাই লিখা হা। সো ঘ নম্বৰটো চাওঁ এতিয়া। উদ্যোগীসকল হ'লে নে ব্যক্তি যিয়ে নিজৰ ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিয়াবৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। সো সেইবিলাক মানুহে কি হয়, উদ্যোগী বুলি কোৱা হয়। যোনে মানে নিজেতো কাম এটা ইণ্ডাষ্ট্ৰি এটা এষ্টাব্লিছ কৰি লগতে মানুহবিলাককো কাম দিয়ে। অ'কে, নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3টো চাওঁ। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন হয় আৰু তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। তেওঁৰ বিষয়ে লিখিব দিছে। সো ইনফোচিছ আপোনাৰ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি হয়। অলপ আগতে মই এটা প্ৰশ্ন দিছিলো, ভাৰতবৰ্ষ তথা বিশ্বৰ সফল উদ্যোগী আৰু এণ্টাৰপ্ৰিনিয়ৰ হয় হা। গতিকে এজন ভাল উদ্যোগী হয়, এণ্টাৰপ্ৰিনিয়ৰ হয় হা। কোন হয়? নাৰায়ণ মূৰ্তি। এতিয়া তেওঁৰ বিষয়ে চাম এতিয়া। নাটকৰ নিম্ন মধ্যবিত্ত পৰা জন্ম হোৱা নাৰায়ণ মূৰ্তিয়ে সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ এবাৰ আৰু হবিয়াস আছিল আৰু সেই অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পিছতে তেওঁ কি কৰিছে, চাকৰি ত্যাগ কৰি বন্ধ হৈ যায়। আৰু কোম্পানীটো বন্ধ যোৱাৰ পিছত নাৰায়ণ মূৰ্তিদেৱে পুনৰ চাকৰিত যোগদান কৰি যদিও অৱশেষত চাকৰি বাদ দি তেওঁ কেইজনমান বন্ধুৰ লগ লাগি আৰু ইনফোচিছ নামৰ কোম্পানীৰ আৰম্ভণি কৰে। ঠিক আছে, যেতিয়া কোম্পানী বন্ধ হৈ গ'ল আকৌ আৰম্ভণি কৰিলে মানুহকেইটা লগ লাগি পেলাই ইনফোচিছ কোম্পানী। আৰু এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তি তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ হাউতীয়া ধনৰ আপোনাৰ পৰা আগবঢ়াই দিছিল। তাৰমানে তেওঁ ঘৈণীয়েক 10,000 টকা দিছিল, তাৰ হাতত যি আছিল। নিজৰ ঘৰৰ পৰা 10,000 টকা মূলধনেৰে আৰম্ভ কৰা ইনফোচিছ প্ৰথম অৱস্থাত বহুতো বাধা ঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। আৰু 90ৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতি বিকলি কৰি দিয়াৰ পিছত ইনফোচিছ হাতলৈ ফলন্ত সুযোগ আৰু সুবিধা আছে হা। তাৰপিছত তেওঁৰ বহুত সুবিধা পাই গ'লে পইচাৰ কাৰণে। আৰু সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানীৰ পাচলি ঘূৰিয়াব ঘূৰি চাব লগা নহ'ল। তাৰমানে তেওঁ আৰু পিছফালে চাব লগা নহ'ল, তেওঁ ইমান ধুনীয়া হেৰি হৈ গ'ল হা। 2011 সুযোগ অপেক্ষা কৰি সময়ত আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা
উদ্যোগী হয়। গতিকে তেওঁ ঘৈণীয়েকৰ পৰা 10,000 টকা লৈ পেলাই সেই কামটো আৰম্ভণি কৰিলে, কোম্পানী ললে, আৰম্ভণি কৰিলে ইনফোচিছ, আৰু তেওঁ পিছত চৰকাৰে সহায় কৰিলে আৰু সেনেকে এটা ভাল এটা উদ্যোগী হয়। হা, তাৰপিছত আমাৰ নেক্সট 4 নম্বৰ প্ৰশ্নটো আছে যে ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগে না, এইদৰে কোনে সুধিছিল না, আৰু তাৰ শিক্ষকে কি কৈছিল সেইখিনি বুজাই লিখা। তেওঁৰ মানুহজনে যে উদ্যোগী হ'ব লাগে তেওঁৰ কাৰণে কি কি লাগিব নহয় শিক্ষাৰ নামত, গতিকে সেইখিনি বস্তু সুধিছিল। উত্তৰটো চাওঁ এতিয়া। প্ৰীতম নামৰ এজন ছাত্ৰই শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামী সুধিছিল, আৰু প্ৰীতমৰ প্ৰশ্ন উত্তৰ গোস্বামী ছাৰে কৈছিল যে তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। বুজি পাইছেনে? আৰু এখন ধাবা খোলাৰ বাবে বা গেলামাল দোকানৰ খোলাবৰ বাবে অথবা এখন শাক পাচলি দোকান খুলিব স্বাৱলম্বী হোৱাৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। যদি এনেকুৱা দোকান খোলে তেনেহ'লে একো এনেকুৱা শিক্ষাগত অৰ্হতাৰ দৰকাৰ নাই। কিন্তু এইবোৰ ব্যৱসায়টো আপোনাৰ কৃতকাৰ্যটো হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। মাত্ৰ বুদ্ধি যদি থাকে আৰু সাধাৰণ যদি জ্ঞানটো আছে তেনেহ'লে হৈ যাব। কিন্তু আনহাতে এই এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা বা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। যদি এনেকুৱা দোকান খুলিব খুজিছে তেনেহ'লে স্কিলটো থাকিব লাগিব আপোনালোকৰ। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। যদি আৰু বেলেগৰ ওপৰত নিৰ্ভৰ কৰি খুলিছে তেনেহ'লে নোৱাৰিব, সফল নহয় কেতিয়াও। আকৌ বৰ্তমান সময়ত প্ৰযুক্তি টেকনলজি ইনফৰমেশ্যন টেকনলজি আৰু জ্ঞান নলেজৰ ওপৰত ভিত্তি কৰি এই গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময় লাগে। গতিকে এনেবোৰ বিষয় উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ হয়। কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা MBA আদি ডিগ্ৰী আহৰণ কৰি তথ্য প্ৰযুক্তিৰ লগতে জড়িত ব্যৱসায় বা উদ্যোগ আদি স্থাপন কৰিলে কৃতকাৰ্যতা লাভ কৰাৰ অধিক সম্ভাৱনা থাকে। ঠিক আছে, সেনেকে চাৰি এইবিলাক কথা তেওঁক বুজাই দিছিল। ঠিক আছে, তাৰপিছত 5 নম্বৰটো আমাৰ আছে এজন উদ্যোগী হোৱাৰ যিমান সহজ সফল হোৱাটো কিন্তু ইমানে সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা না। যদি উদ্যোগী হোৱা ইমান সহজ হয় তে এনেকুৱা হ'ব পাৰে জানো যে কি বুলি কয় সফলো হ'ব, হয়নে? এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু ইমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্যোগী জোতা চিলাইৰ পৰা আপোনাৰ পাঠ সকলো কৰিবলৈ সাজু হৈ থাকিব লাগিব। লগতে সৰুতে চাইকেল শিক্ষাৰ দৰে পঢ়ি উঠিবলৈ সাজু থাকিব লাগিব। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে এক প্ৰচেষ্টাৰ কাম। তাৰমানে যদি পৰি গৈছে তো আপুনি উঠিবৰ কাৰণেও মানে ৰেডি সাজু থাকিব লাগিব আৰু লাগি থাকিব লাগিব। এইটো নহয় যে পৰি গ'লো গতিকে এৰি দিওঁ, ভয় চয় খাব নালাগে, ধৈৰ্য থাকিব লাগিব। অ'কে, এগৰাকী চাইকেল চলাবৰ বাবে ব্যক্তি প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে আৰু তেওঁ সেই সময়ত চাইকেলৰ পৰা পৰি হাত ভৰি ছাল বাকলি এৰাই আনকি ভৰি হাত ভাবিও ভাঙে না, ভৰি হাত বিলাক। ঠিক আছে, ভৰি হাতো ভৰি ভাঙে, কিন্তু ছাল বাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায়। প্ৰথমে তলত চলাব পৰা হয়, তাৰপিছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেলো মাৰি পৰা হয় আৰু এদিন ফুল পেডেলো মাৰা হয় না, মাৰি চলাব পৰা হয়। লগৰীয়াৰ লগতে আপোনাৰ জোৰে চলোৱা লাহে লাহে চলোৱা প্ৰতিযোগিতা অৱতীৰ্ণ হয়। সেনেকে এটা পিছত শিকি যায় আৰু এটা ধুনীয়াকে পাৰা হৈ যায়, লগৰ লগতো ধুনীয়াকে চলাব পৰা হৈ যায়। সেনেকুৱা কথাটো কৈছে। সেই কথা কৈছে যে সফল হোৱাটো কিন্তু সিমানে সহজ নহয়। নেক্সট আপোনাৰ 6 নম্বৰটো আছে যে ভাৰতৰ টোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ। ঠিক আছে, ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল আৰু ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ তেওঁ এজন সফল উদ্যোগী হ'ব পাৰিছিল যে বৰ্ণনা কৰা কেনেকে, হয়নে? তাৰে বিষয়ে চাম এতিয়া। আমাৰ ভাৰতৰ সৰ্বটোকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানী চবে নাম শুনিছে নহয়। হাতত তেওঁৰ মূলধনো নাছিল, তাৰ মানে হাতত পইচা নাছিল। গতিকে তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। তেওঁৰ এটা যে শিক্ষাগত অৰ্হতা হ'ব লাগে সেইখিনিও নাছিল। তাৰমানে মুঠতে তেওঁৰ লগত একো নাছিল, না পইচা আছিল না জ্ঞান আছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাই প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে আপোনাৰ ডিপুটিৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। তেতিয়া তেওঁৰ পষ্টটো আপগ্ৰেড হৈ গ'ল। কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁ ব্যৱসায় কৰিবৰ বাবে সিদ্ধান্ত ল'লে। পেট্ৰল পাম্পৰ চাকৰি বাদ দি তেওঁ মুম্বাইৰ এটা
350 ফুট বৰ্গ ফুটৰ কোঠাৰ পৰা ধীৰূভাই আম্বানীয়ে কাপোৰ ব্যৱসায় আৰম্ভণি কৰে। যেতিয়া কাপোৰ আৰম্ভণি কৰিলে, এখন টেবুল, 300 চকী আৰু টেলিফোন, এই তিনিবিধ সামগ্ৰী সহায়তে প্ৰথমে তেওঁ এই কোঠাৰ পৰা তেওঁ আপোনাৰ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেশ্যন এইটো নামৰ স্থাপন কৰিলে আৰু পৰৱৰ্তী সময়ত এই বিখ্যাত ৰিলায়েন্স এণ্টাৰপ্ৰাইজ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হৈ গ'ল। তাৰমানে পিছটো যাই পেলাই পিছত কি হ'ল, ৰিলায়েন্স ইণ্ডাষ্ট্ৰি হৈ গ'ল ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেছি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ আশীৰ্বাদসকলৰ মাজতে বিতৰণ কৰিলে আৰু এনেকে যি লাভ পালে সিহঁতৰ মাজতে দি দিলে। সেনেকে তেওঁৰ বিজনেছটো আগবাঢ়িল। ঠিক আছে। নেক্সট 7 নম্বৰটো আছে যে ছাত্ৰ ছাত্ৰীসকল উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায় 7 নম্বৰটো চাওঁ। উদ্যোগী হোৱাৰ গুণ জন্মগত আৰু উদ্যোগী কৰিব নোৱাৰি। ছাত্ৰ ছাত্ৰীসকলৰ উপযুক্ত প্ৰশিক্ষণ আৰু অভিযোজন দ্বাৰা উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰি আৰু ইয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰু ব্যক্তি থাকিব ছাত্ৰ ছাত্ৰীসকলৰ তথা ব্যক্তি থাকিব লাগিব আত্মবিশ্বাস, নামাহি মানুহজনৰ ল'ৰা ছোৱালীৰ আত্মবিশ্বাস থাকিব লাগিব, উৎসাহ থাকিব লাগিব, আগ্ৰহ, দক্ষতা আৰু স্বাধীন চিতিয়া। ঠিক আছে, আৰু সৃষ্টিশীল মন হ'ব লাগিব। তেতিয়া এই মানুহজনে কিবা ল'ৰা ছোৱালীয়ে উদ্যোগী হ'ব পাৰিব। ঠিক আছে। নেক্সট আমাৰ 8 নম্বৰটো আছে, চমুকৈ লিখিব দিছে এই থমাস এডিচন বিষয়ে, তাৰপিছত ৰাইডাৰফৰ্ড এনেকুৱা বহুত কেইজনৰ মানুহ আছে, গতিকে অলপ দি দিওঁ মই ইয়াতে। 8 নম্বৰটো প্ৰথমতে আছে আমাৰ থমাস আলভা এডিচন। ঠিক আছে। তেওঁ আছিল এটা আধুনিক বৈজ্ঞানিক, যন্ত্ৰপাতি উদ্ভাৱনক আৰু প্ৰযুক্তিৰ সম্ৰাট নহয়। বিজ্ঞানৰ মানুহৰ কল্যাণত ব্যৱহাৰ কৰা যিসকল বৈজ্ঞানিকে যিবোৰ সাধনা কৰিছিল, থমাস আলভা এডিচনৰ তেওঁলোকৰ জনক হয়, অৱধূত হয় আৰু প্ৰতিগত হয় প্ৰতিকৃত হয়। বৰ্তমানে দৈনন্দিন আধুনিক জীৱনত প্ৰয়োজনীয় যিবোৰ সামগ্ৰী আমি ব্যৱহাৰ কৰো তাৰ এক বিৰাট অংশ এডিচনে দান কৰে। এইগৰাকী মহান বিজ্ঞানীৰ ইমান সময়ত জন্ম হয় আৰু থমাস আলভা এডিচনৰ আছিল আপোনাৰ নিৰলস কৰ্মী আৰু সকলো সময়ত তেওঁ নতুন কিবা এটা আৱিষ্কাৰ নিচাত মচগুল হৈ আছিল। তাৰমানে অনবৰত তেওঁৰ এটা আছিল যে ইচ্ছা যে মই কিবা এটা বস্তু ওলাও, হয়নে, এক্সপেৰিমেণ্ট কৰো আৰু সকলো ধৰণৰ আৱিষ্কাৰতে তেওঁ হাত দি এক অন্তহীন প্ৰয়াসেৰে তেওঁ এই 1000তকৈ অধিক পেটেন্টৰ অধিকাৰী হৈছিল আৰু জীৱন কালত তেওঁ এই সৰু বৰ যিমানবোৰ আৱিষ্কাৰ কৰিছিল, আজিৰ দিনত কোনো বৈজ্ঞানিক পক্ষে এই সংখ্যা অতিক্ৰম কৰা সম্ভৱ নহয়। তাৰমানে তেওঁ যিমান বস্তু ওলাইছে আজিলৈকে সেনেকৈ ইমান সংখ্যাত কোনো বৈজ্ঞানিকে ইমানখিনি নতুন বস্তু ওলাব পৰা নাই। উন্মেষসকলৰ বৃদ্ধি, ধৈৰ্য আৰু মেধা তেওঁ নিজ নতুন বৈজ্ঞানিক তথা কাৰিকৰী আৱিষ্কাৰ কৰি সকলোকে চবক দিছিল না। আৰু এডিচনৰ সকলোতকৈ উল্লেখযোগ্য আপোনাৰ আৱিষ্কাৰটি হ'ল ইলেক্ট্ৰিক বাল্ব আৰু বিজুলী চাকি। আৰু ইমান চনত তেওঁৰ কি হৈছিল, এটা এই চমকপ্ৰদ আৱিষ্কাৰ কথা ৰাজহুৱালৈ ঘোষণা আৰু প্ৰদৰ্শন কৰিছিল। এইখিনি সময়ত তেওঁ চবকে জনাইছিল আৰু ইমান চনত তেওঁৰ মৃত্যুবৰণ কৰা থমাস আলভা এডিচনৰ বহুতো আৱিষ্কাৰ মেচিন আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ জনক বুলি অভিহিত কৰা হয়। ঠিক আছে, সেনেকে তেওঁৰ নামটো জনা দিছিল নেক্সট আছে আমাৰ ৰাজাৰফৰ্ড হয় কি হয়, আমেৰিকাৰ ইমান সংখ্যক ৰাষ্ট্ৰপতি ৰাজাৰফৰ্ড আছিল এজন আমেৰিকাৰ অধিবক্তা আৰু ৰাজনীতিবিদো হয়। আৰু ইমান চনত তেওঁ আমেৰিকাৰ ডেলাৱেৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। সেইখিনি জেগাত জন্ম হৈছিল আৰু ইমান পাৰ্টিৰ ৰাষ্ট্ৰপতি হিচাপে ইমান কাৰ্যনিৰ্বাহ কৰা ৰাজাৰফৰ্ড আমেৰিকা অসামৰিক সেৱা সংস্কাৰ আৰু গৃহযুদ্ধ অৱসান ঘটাবলৈ চেষ্টা কৰিছিল। গতিকে তেওঁৰো অৱদান আছে আমাৰ, হয়নে। নেক্সট আছে আমাৰ আলেকজেণ্ডাৰ গ্ৰাহাম বেল। ঠিক আছে, তেওঁৰ বিষয়ে চাওঁ এতিয়া। এগৰাকী প্ৰখ্যাত আপোনাৰ পদাৰ্থ বিজ্ঞানী আৰু যন্ত্ৰবিদ আৰু টেলিফোনৰ আৱিষ্কাৰক আৰু আলেকজেণ্ডাৰ গ্ৰাহাম বেল ইমান সময়ত তেওঁ জন্মগ্ৰহণ কৰে আৰু টেলিফোনৰ আৱিষ্কাৰকো হয় মাত্ৰ ইমান বছৰত, 29 বছৰত তেওঁ ইমান সময়ত তেওঁ ৰাজহুৱালৈ টেলিফোনৰ যান্ত্ৰিক কৌশল প্ৰদৰ্শনো কৰি দেখুৱাইছিল। ঠিক আছে, তেওঁ আপোনাৰ বৌদ্ধিসকলৰ সহায়ত হোৱা অডিঅমিটাৰ যন্ত্ৰটো উদ্ভাৱন কৰে। অডিঅমিটাৰটো তেওঁ ওলাইছিল আৰু ইয়াৰ উপৰি তেওঁ ফোনোগ্ৰাফৰ ৰেকৰ্ডৰো উদ্ভাৱক হয়। তাৰমানে তেওঁ চব ওলাইছে ধ্বনিবিদ হিচাপে সুনাম অৰ্জন কৰা গ্ৰাহাম বেলে আপোনাৰ ৱৰ্ল্ড ইংলিছ নামে এটা আন্তৰ্জাতিক ভাষাটো তেওঁ সৃষ্টি কৰিব খুজিছে আৰু ইমান চনত তেওঁৰ বিজ্ঞানীৰ মৃত্যু হৈছিল। ঠিক আছে। নেক্সট আছে আমাৰ চেষ্টাৰ কাৰ্লসন। অ'কে, আমেৰিকাৰ পদাৰ্থ বিজ্ঞানী আৰু উদ্ভাৱক চেষ্টাৰ কাৰ্লসনৰ ইমান সময়ত তেওঁৰ এইটো চিডনীত। ঠিক আছে, তেওঁ জন্মগ্ৰহণ কৰি সেইখিনি তেওঁৰ জন্ম হৈছিল আৰু ইমান বছৰত তাৰমানে 1940 চনত চেষ্টাৰ কাৰ্লসনে
ফটোকপি তাৰমানে জেৰক্স কৰা মেচিনটো জিঅ'গ্ৰাফি যাক কয় সেই যন্ত্ৰটো উদ্ভাৱন কৰিছিল তেওঁ সেই যন্ত্ৰটো ওলাইছিল আৰু ইমান চনত তেওঁৰ কি হৈছিল মৃত্যু হৈছিল ঠিক আছে তাৰপিছত আছে আপোনাৰ বিল গেটছ চ' তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ অন্যতম হয় আৰু কম্পিউটাৰ আপোনাৰ ছফ্টৱেৰ ঠিক আছে ইঞ্জিনিয়াৰ আৰু ব্যৱসায়ী হয় তেওঁ বিল গেটছ প্ৰকৃত নাম কিমাননো উইলিয়াম হেনৰী গেটছ ঠিক আছে তেওঁৰ নাম কি আছিল উইলিয়াম হেনৰী গেটছ আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ কোম্পানী কম্পিউটাৰ কোম্পানী মাইক্ৰ'ছফ্ট নহয় স্বত্বাধিকাৰী হয় আৰু ইমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপোনাৰ ৱাশ্বিংটন জন্মগ্ৰহণ কৰা বিল গেটছ সৰুৰে পৰা কম্পিউটাৰ শিকিছিল আৰু তেওঁ ইমান চনত উচ্চ শিক্ষা লাভ কৰিছিল ঠিক আছে আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰি তেওঁ ইমান চনত মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যনৰ নাম কোম্পানী এটা আৰম্ভণি কৰিছিল আৰু কম্পিউটাৰ আপোনাৰ ছফ্টৱেৰ ডেভেলপ ঠিক আছে ডেভেলপ কৰাত তেওঁ আত্মনিয়োগ কৰিছিল তাৰমানে তেওঁ বহুত কাম কৰিছে কম্পিউটাৰ যুগত ঠিক আছে কম্পিউটাৰ জামানাত ঠিক আছে কম্পিউটাৰ ফিল্ডত নেক্সট আছে আপোনাৰ উইলিয়াম শেক্সপিয়াৰৰ কথা কৈছে এতিয়া ইংৰাজী কবি আৰু নাটকৰ উইলিয়াম শেক্সপিয়াৰ ইমান চনত তেওঁ ইংলেণ্ডৰ আপোনাৰ চিত্ৰগ্ৰাফাৰ আপোনাৰ এডবনত জন্ম পায় সেইখিনি জেগাতে জন্ম পাইছিল আৰু এই ৰচিত পুথিসমূহবিলাক হ'ল এইটো মেকবেথ নহয় জুলিয়াছ চিজাৰ তাৰপিছত অথেলো ৰোমিঅ জুলিয়েট নহয় তাৰপিছত মাৰ্চেন্টছ অফ ভেনিচ তাৰপিছত আছে আপোনাৰ 12th নাইট এইবিলাক চব তেওঁৰ ড্ৰামা হয় হেমলেট হয় নহয় তাৰপিছত দি টেম্পেষ্ট এইবিলাক তেওঁৰ চব ট্ৰেজেডি হয় না ড্ৰামাৰ ইমান চনত তেওঁৰ মৃত্যু হয় ঠিক আছে তাৰপিছত আপোনাৰ জুবিন গাৰ্গ তো অসমৰ সংগীত জগতৰ এগৰাকী আপোনাৰ কণ্ঠশিল্পী আপোনাৰ সংগীত ব্যৱস্থাপক সুৰকাৰ গীতিকাৰ আৰু শব্দ সংগীত পৰিচালক জুবিন গাৰ্গৰ ইমান চনৰ জন্ম হয় আৰু যোৰহাট আৰু গুৱাহাটী শিক্ষা লাভ কৰি সৰুৰে পৰা সংগীতৰ আপোনাৰ ৰূপ থকা জুবিন গাৰ্গে এতিয়ালৈকে বহুতো আধুনিকতা তথা ৰোমান্টিক গীতৰ পাঠদান কৰিছে আৰু ইয়াৰ উপৰি তেওঁ বিহুগীত টুকাৰী গীত তাৰপিছত বৰগীত লোকগীত আপোনাৰ বনগীত আৰু অন্যান্য লোকসংগীতৰ ক্ষেত্ৰতো পাঠদান কৰিছে তেওঁ কেইবাখনো অসমীয়া ছবিতো সংগীত পৰিচালনা কৰিছে তদুপৰি এশৰো অধিক অসমীয়া আৰু হিন্দী গীতৰ নেপথ্য শিল্পীৰ ৰূপত পাঠদান কৰি পৰিচালনা আৰু ন্যায়ৰূপে অভিনয় কৰা ছবি তুমি মোৰ মাথিবোৰ হয়নে নামটো শুনিছে আপোনালোকে অভিনয় কৰা এই আপোনাৰ আন দুখন ছবি দি বন্ধু আৰু মন যায় আৰু সংগীত পৰিচালনা কৰি কৰা হিন্দী ছবি দি ষ্টিল ওৱানেড বাই বেফাইট 2006 চনত আৰু নেক্সট আছে আপোনাৰ এডি ৰিভাৰ ফুইজ তাৰপিছত এইখিনি হৈছে 2010 আৰু কেইবাখনো হিন্দী ছবিত আপোনাৰ নেপথ্য শিল্পী ৰূপে পাঠদান কৰে ঠিক আছে অসমীয়া আৰু হিন্দীৰ উপৰিও তামিল তেলেগু কানাডা আৰু পাঞ্জাবী উৰিয়া বাংলা মাৰাঠী নেপালী আদি ভাষাৰো তেওঁ গীততো পাঠদান কৰিছে ঠিক আছে ইকুৱেল টু চাইলেন্স শীৰ্ষক আপোনাৰ চিত্ৰখনৰ নামত তেওঁ 2008 চনত শ্ৰেষ্ঠ সংগীত পৰিচালন বঁটাৰ খোজতো কমল লাভ কৰে ঠিক আছে গতিকে এইটো হৈছে আমাৰ জুবিন গাৰ্গৰ বিষয়ে ঠিক আছে তাৰপিছত আছে আপোনাৰ অংগৰাগ পাপন মহন্ত তো অসমৰ আমাৰ সংগীত জগতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাজ মহন্ত ইমান চনত জন্ম হয় গুৱাহাটীত আৰু শিল্পী অংগৰাজ মহন্ত তেওঁ কি বুলি কোৱা হয় মহন্ত পাপন বুলি জনা যায় চবকে জনপ্ৰিয় হয় তেওঁৰ মাক দেউতা আছিল কৰ্মী জনপ্ৰিয় লোকশিল্পী জ্যোতি ভগত মহন্ত আৰু ৰচনা মহন্ত নহয় কণ্ঠশিল্পী সংগীত ব্যৱস্থাপক সুৰকাৰ অংগৰাগ মহন্ত ভাৰতীয় সংগীত তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীতৰ উল্লেখযোগ্য নেপথ্য গায়ক হয় আৰু সংগীত শিল্পী অংগৰাজ পাপন আপোনাৰ মহন্তৰ অসমীয়া সংগীতৰ প্ৰথমটো এলবাম জোনাকী ৰাতি ঠিক আছে 2004 চনত মুক্তি লাভ কৰে আৰু অসমীয়া গীতৰ উপৰি আন ভাৰতীয় ভাষাৰো তেওঁ গীত গোৱা অংগৰাগ পাপন মহন্ত ইমান চনত মানে 12 চনত তেওঁৰ প্ৰথমটো এলবাম আপোনাৰ ওলাইছিল দ্য ষ্টৰী সো ফাৰ এইটো নাম মুক্তি লাভ কৰে আৰু তেওঁ সংগীত অৱদান উপৰি ৰজত চিঠি অসমীয়া চলচ্চিত্ৰলৈ অভিনয় কৰাটো পৰিলক্ষিত হয় ঠিক আছে অংগৰাগ পাপন মহন্তৰ বিষয় আৰু ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ চমুটুকা লিখাটো যে প্ৰশ্নটো আছিল 8 নম্বৰটো ফিনিছ হ'ল ঠিক আছে বহুত কেইটা আছিল ইয়াতে চবৰে বিষয়ে মই দি দিছো চমুটুকা ধুনীয়াকৈ লিখি দিছো ধুনীয়াকৈ লিখিব ইয়াৰ পিছত আমাৰ 9 নম্বৰটো আছে সমানাৰ্থক শব্দ যেনেকৈ প্ৰভাত কঠিন এলেহুৱা ডাঙৰ চেষ্টা লহৰীয়া লক্ষ্য নিৰুচিত হাবিয়াস আৰু সপোন সেয়াই চাওঁ মই একেলগে দিছো ইয়াতে প্ৰভাত পুৱা কঠিনটো টান হ'ব এলেহুৱা মানে সৰুৱা তাৰপিছত ডাঙৰ জ্যেষ্ঠ চেষ্টা প্ৰচেষ্টা লগৰীয়া সমনীয়া বন্ধু তাৰপিছত আপোনাৰ আহিব লক্ষ্যটো অভিপ্ৰায় উদ্দেশ্যটো আপোনাৰ নিৰবিচ্ছিন্ন একেৰাহে হাবিয়াসটো হেঁপাহ আৰু সপোনটো স্বপ্ন ঠিক আছে
10 নম্বৰটো আছে বিপৰীত শব্দ লিখিব দিছে, যেনেকে নতুন, ক্ষুদ্ৰ, সফল, কৰ্মহীন, এলেহুৱা, সহজ, সম্পূৰ্ণ, সুবিধা, আৰম্ভ, জন্ম, সমান। ঠিক আছে, তো নতুনটো পুৰণি হ'ব, ক্ষুদ্ৰ বিশাল হ'ব, সফল বিফল হ'ব, কৰ্মহীন কৰ্মযোগী হ'ব, এলেহুৱা কামিলা উদ্যমী, তাৰপিছত সহজটো জটিল হ'ব, সপোন নিৰ্থক হ'ব, তাৰপিছত সুবিধা অসুবিধা হ'ব, আপোনাৰ আৰম্ভ সমাপ্ত, জন্ম মৃত্যুৰ সমানটো অসমান হ'ব। ঠিক আছে, 9-10টো হ'ল আমাৰ 11 নম্বৰটো চাওঁ ইয়াতে আপোনাৰ কি বুলি কয়, তুমি কথা বতৰা পাতোতে সাৱধান হোৱা, মই পঢ়া শুনা কৰি আছো, মনে মনে পঢ়া শুনা কৰি আছে, বা গাড়ী দুখন আপোনাৰ অগা পিছাকৈ গৈ আছে, এইবিলাক যে শব্দবিলাক আছে না, এইবিলাক কি বুলি কওঁ, জুৰীয়া শব্দ বুলি কওঁ। ঠিক এনেকে ল'ৰা ছোৱালী হাত ভৰি খুৱাই লয়, খুৱাই বোৱাই জীৱ জীৱিকা আৰু পা পইচা সেইবিলাক আছে। চ' ইয়াতে সেইবিলাক আপোনাৰ বাক্য সাজিব দিছে। ঠিক আছে, চ' ইয়াতে চাওকচোন আপোনাৰ মেচিনে দিছো মই ল'ৰা ছোৱালীৰ যেনেকে পৰীক্ষাৰ ফলাফলত ল'ৰা ছোৱালীৰ ভাল সফলতাই মাক দেউতাকক খুবেই আনন্দিত কৰি তুলিলে। হাত ভৰি মানে কি ডকাইতোক ৰাইজে কৰায়ত্ব কৰি হাত ভৰি বান্ধি গতাই দিলেগৈ। খুৱাই বোৱাই কি হব, ঘৰৰ আন কামৰ উপৰি ৰুগীয়া দেউতাকক প্ৰমিলাই খুৱাই বোৱাই তাৰ পিছত অফিচলৈ যায়। আৰু জীৱন জীৱিকাটো চাবচোন, আজিকালি জীৱন জীৱিকাৰ সন্ধানত বহুতো যুৱক যুৱতী ঘৰতে বহি নাথাকি সৎ কৰ্মৰ পথ বাছি লব লাগে না। পা পইচাটো চাবচোন, সুন্দৰ সচল জীৱনৰ বাবে পা পইচা অতি গুৰুত্বপূৰ্ণ হয়। এই চবৰে মই আপোনাক ধুনীয়াকে কি বুলি কয় বাক্য ৰচনা দি দিছো, ধুনীয়াকে লিখিব। তাৰে তলত আছে আপোনাৰ ভাৱ লিখা, ক খ গ 3টা আছে তাৰপিছত লিংগ পৰিৱৰ্তন আছে, এইটো লাষ্ট কুৱেশ্যন থাকিব 13 নম্বৰটো। এতিয়া 12 নম্বৰটো চাওঁ। প্ৰথমতে আছে আপোনাৰ 12 নম্বৰটো ভাৱ সম্প্ৰসাৰণ কৰিব দিছে, যেনে উদ্যোগী পুৰুষ সিংহৰ সমান আৰু এলেহুৱা কাপুৰুষৰ সমান, ইয়াৰ বিষয়ে লিখিব দিছে। ত' সিংহক বনৰ ৰজা বা পশুৰ ৰজা বুলি কোৱা হয়। পশু বিলাকৰ ভিতৰত ৰজা হ'ব পৰা যিখিনি গুণ সিংহৰ আছে, আন জন্তুৰ মাজত সেয়া পৰিলক্ষিত নহয়। যেনেকে সিংহৰ যি গুণ আছে বাকী বিলাকৰ নাই, হয়নে? সেইদৰে উদ্যোগী পুৰুষসকলে নিজৰে পৰা প্ৰচেষ্টা বিভিন্ন গতিৰে কোনো এটা কামত প্ৰবৃত্ত হয়, আৰু এই ক্ষেত্ৰত তেওঁলোকে কেতিয়াও ভাগ্য ধ্যাই বহি নাথাকে। ঠিক আছে, নাথাকে। যেতিয়ালৈকে কামটোৰ সফলতা লাভ নকৰে তেতিয়ালৈকে শান্ত নহয়। কামটোৰ সফলতা লাভ কৰাৰ পিছতো আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত কাৰ্পণ্য নকৰে। আনহাতে এলেহুৱা লোকে কাম এটা কৰাৰ ক্ষেত্ৰতো প্ৰথমে অকণমান চেষ্টা কৰিলে পিছলৈ এলাহৰ বাবে হওক বা অধ্যাৱসায়ৰ অভাৱৰ বাবে হওক ধাৰাবাহিকতা এৰি দিয়ে, আৰু অলপ বিফল হোৱা যেন অনুমান কৰি কামটো আধাতে এৰি দিয়ে, আৰু এলাহ আৰু উদ্যমৰ অভাৱৰ ফলত সফলতা লাভ কৰাত তেওঁলোকে ব্যৰ্থ হয়। আৰু উপৰিউক্ত কথাষাৰ এই কথাকে বুজাব বিচাৰিছে যে উদ্যোগীসকলে সিংহৰ দৰে সাহসেৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি কৰ্মত অগ্ৰসৰ হৈ সফলতাৰ শীৰ্ষ স্তৰত উপনীত হয়। আৰু আনহাতে আপোনাৰ এলেহুৱাসকলে কি হয়, কাপুৰুষৰ নিচিনা ভাগ্যক ধ্যাই কি পৃষ্ঠভংগ দিয়ে। তাৰমানে যোনে কষ্ট কৰে ফলটো পাই যায়, যোনে কষ্ট নকৰে এলেহুৱা পৰি থাকে, সিহঁতে একো কৰিব নোৱাৰে। ক নম্বৰটো হ'ল, এতিয়া খ নম্বৰটো চাওঁ, যে যি মূলা বাঢ়ে তাৰ দুপাতে চিন। অকে, ত' এতিয়া আমি ইয়াৰে চাম। অসমীয়া সজা প্ৰচলিত এই যুঁজুটি নাটিৰে সৰু ল'ৰা ছোৱালী ভাল হোৱাৰ লক্ষণ যে সৰু অৱস্থাতে দেখা যায়, সেই কথাটো বুজোৱা হয়। মূলা গছক ইয়াত সৰু পৰা ল'ৰা ছোৱালীৰ ৰূপ হিচাপে লোৱা হৈছে। ঠিক আছে, মূলা গছ এজোপা ডাঙৰ দীঘল হবনে নাই সেই কথা তাৰ দুপৰীয়া অৱস্থাতে ধৰা দিয়ে। তাৰমানে আৰম্ভণিতে ধৰিব পাৰি যে এইটো বস্তু ডাঙৰ হব নে সৰুৱে থাকিব, দীঘল হব নে নহব। যিজোপা মূলা গছ ভাল হব লহপহকৈ বাঢ়ি আহিব, আৰু সেই কথা একেবাৰে সৰু পুলিৰেই ধৰিব পাৰি। তাৰমানে সৰুতে চাব পাৰি, ধৰিব পাৰি যে কি হব। মূলাৰ নিচিনা সকলোৰে উদ্ভিদৰ ক্ষেত্ৰতে এনে কথা আছে। একেই কথা উদ্ভিদৰ এই কথা মানুহৰ জীৱনতো একেদৰে প্ৰতিফলিত হয়। যি ল'ৰা ছোৱালী ডাঙৰ হৈ ভাল হৈ উঠিব সেই কথা তাৰ সৰু কালতে ধৰা পৰা হয়। সৰু কালতে যিবোৰ ল'ৰা ছোৱালী আপোনাৰ স্বভাৱ চৰিত্ৰৰ ভাল হয়, আচাৰ ব্যৱহাৰ সুন্দৰ হয়, ডাঙৰ ভক্তিবৰ ভাৱেৰে গ্ৰহণ কৰি যিবোৰ ল'ৰা ছোৱালী তীক্ষ্ণ বুদ্ধি সম্পন্ন কৰে আৰু একাগ্ৰতা অধ্যয়ন কৰি নিজৰ অন্যান্য কৰ্তব্যৰ সুকলমে পালন কৰি যায়, সেই ল'ৰা ছোৱালী যি ভৱিষ্যত জীৱনত ডাঙৰ মানুহ হৈ নিজৰ বংশ গৌৰৱ তোলাৰ লগতে দেশৰ নামো উজ্বলাই তুলিব, সেয়া অতি নিশ্চিত। তাৰমানে সৰুতে ল'ৰা ছোৱালী চাই পেলাই ধৰিব পাৰি যে তেওঁৰ ল'ৰা ছোৱালী কেনেকুৱা হব ডাঙৰ হৈ পেলাই, উজ্জ্বল হব নে, নামটো উজ্জ্বল কৰিব নে কি কৰিব। সেই কথা বুজাবলৈ সেই অসমীয়াত সেই বুজনা প্ৰচলিত হৈ আছে। ঠিক আছে, নেক্সট আছে আপোনাৰ গ নম্বৰটো, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।
সো ইয়াৰ এইটো চাওঁ। ত' গ নম্বৰ 2, শ্ৰমবিমুখী লোকৰ যে উদ্গতি নাই তাকে বুজাবলৈ এই যোজনাৰ বাক্যতেই ব্যৱহাৰ কৰা হৈছে হাঁহ কুকুৰা শিয়ালৰ খাদ্য। কিন্তু হাঁহ কুকুৰাটো আৰু শিয়ালৰ মুখলৈ আপনা আপুনি নাযায়। হাঁহ কুকুৰা ধৰিবলৈ শিয়ালে যতন কৰিব লাগিব, নানা ফন্দি কৰিব লাগিব। তাকে নকৰি শুই থাকিলে শিয়ালো জানো আপোনাৰ কাহিনী বা হাঁহ ধৰিব পাৰিব? চ' মানুহে বেলিকাও একে কথা, বুজি পাইছে নে? মানুহৰ সেম কথা আছে, দুখ নকৰাকৈ কোনো কালত কোনো লোকে সুখ ভোগ কৰিবলৈ পোৱা নাই। তাৰমানে যেতিয়া কষ্ট কৰিব তেতিয়াহে আপুনি ভাল সুখটো পাব। অকে, তাকে ক'ব খুজিছে ইয়াত। আনকি বহুতো প্ৰতিসম্পত্তিও এলেহুৱা পুত্ৰৰ হাতৰ সমূলে বিনষ্ট হয়। যদি মানে বহুত ধন বিলাক দিয়ে এটা মানে ফাল্টু ল'ৰাটোক, সেই চব ধন পইচা নষ্ট কৰি দিয়ে হা। আনহাতে পেটৰ ভাত মুঠিয়ে মানুহৰ অকল লক্ষ্য নহয় হা, উৎপত্তি বুলি প্ৰতিষ্ঠা প্ৰতিপত্তি প্ৰকাশ আদিকে বুজায় আৰু উদ্যোগতিহীন জীৱন অৰ্থহীন হয় হা। উদ্গতিৰ মন্ত্ৰ হ'ল শ্ৰম নহয়, আৰু সেইকাৰণে জীৱন উদ্গতি কৰিবলৈ হলে কঠোৰ শ্ৰম কৰিবই লাগিব, তেতিয়াহে আপুনি সফল হ'ব। ঠিক আছে, নেক্সট আমাৰ 13 নম্বৰটো আছে লাষ্ট কুৱেশ্যন ভিডিঅ'ৰ। লিংগ পৰিৱৰ্তন কৰিব দিছে, শিক্ষক ছাৰ ছাত্ৰ পুৰুষ আৰু বন্ধু। শিক্ষকটো কি হ'ব? শিক্ষয়িত্ৰী ছাৰ মেডাম হ'ব। ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা আৰু বন্ধু বান্ধৱী। ঠিক আছে, ইয়াৰ লগত মোৰ ভিডিঅ'টো ফিনিশ কৰি, যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন। অকে, প্লিজ সাবস্ক্রাইব কৰা নাই যদি প্লিজ সাবস্ক্রাইব মাই চেনেল। থ্যাংকস ফৰ ওয়াচিং। জয় হিন্দ।